মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ অন্যটো ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ ভূগোলৰ যেটো 2 নম্বৰ অধ্যায় আছে অৰ্থাৎ দ্বিতীয় অধ্যায় বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ এই চেপ্টাৰটিৰ কোৱেশ্চন আনসাৰ কেইটা ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা ঠিক আছে। তোমালোকে বহুত দিন ধৰি মোক কমেন্ট কৰি আছা যে স্যাৰ সেকেন্ড চেপ্টাৰটোৰ ভিডিঅ' লাগি ভূগোলৰ, সেইকাৰণে মই সেকেন্ড চেপ্টাৰটোৰ ভিডিঅ' লৈ আহিছো ঠিক আছে। তো আজিৰ এই ভিডিঅ'টিত অনুশীলনীৰ আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে যিমান কেইটা প্ৰশ্ন আছে গুটিকেইটা প্ৰশ্নটো আলোচনা কৰিম ঠিক আছে। ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ইয়ালৈকে যিমান কেইটা প্ৰশ্ন আছে গুটিকেইটা প্ৰশ্নটো আলোচনা কৰিম আৰু কেইটামান অতিৰিক্ত প্ৰশ্নোত্তৰ মই তোমালোকৰ কাৰণে লিখি আনিছো ঠিক আছে। সো তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা আৰু তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক মই একেবাৰে ছুটি লিখি আনিছো, একেবাৰে শৰ্টকৈ লিখি আনিছো ঠিক আছে। মানে যিমান শৰ্টকৈ সম্ভৱ সিমান শৰ্টকৈ লিখি আনিছো ঠিক আছে। তো ছাত্ৰ-ছাত্ৰীসকল বলা আমি ইয়াৰ পৰা প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰো। বায়ুমণ্ডল কাক বোলে ইয়াৰ পৰা ঠিক আছে। তো ছাত্ৰ-ছাত্ৰীসকল চোৱা তোমালোকক 1 নম্বৰ দিছে বায়ুমণ্ডল কাক বোলে তথ্যসহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা। বায়ুমণ্ডল অৰ্থাৎ এটমস্ফিয়াৰ ঠিক আছে। তো পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ যেটো আৱৰণ আছে তাকে কি বুলি কোৱা হয় বায়ুমণ্ডল বুলি কোৱা হয়, ইংৰাজীত কোৱা হয় এটমস্ফিয়াৰ। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে। ইয়াত চোৱা ততাকা তা হৈ আছে, ততাকা তা নহয় অ হ'ব এইটো ঠিক আছে, অৱস্থাত হ'ব ঠিক আছে। তোমালোকে এটো অ বনাই দিবাচোন এনেকৈ অ অৱস্থাত ঠিক আছে। তো এই তোমালোকে অৱস্থাত বুলি লিখিবা। তাৰ পিছত দিছে নহয় যে তথ্যসহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা ঠিক আছে। গঠন সম্পৰ্কে লিখিবলৈ দিছে। তো তোমালোকে এটো লিখিবা বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা 10,000 কিলোমিটাৰ ওপৰলৈ বিস্তৃত ঠিক আছে। এটো ধৰি লোৱা পৃথিৱী পৃষ্ঠ ঠিক আছে। পৃথিৱী পৃষ্ঠৰ পৰা ওপৰ ফালে 10,000 কিলোমিটাৰ ওপৰলৈ বায়ুমণ্ডল বিস্তৃত ঠিক আছে। তাৰমানে বহুত ওপৰলৈকে বিস্তৃত ন। তাৰ পিছত আৰু বায়ু নাই, তাৰ পিছৰখিনি বায়ু শূন্য হয় ঠিক আছে। তো বায়ুমণ্ডল বিভিন্ন গেছৰ দ্বাৰা গঠিত। ইয়াৰ ভিতৰত নাইট্ৰজেন 78.08% ঠিক আছে। তোমালোকে এটা কাম কৰিবা দশমিকৰ পিছত যদি দুটা সংখ্যা থাকে তেতিয়াহলে এটা এটাকৈ পঢ়িবা, ভাঙি পঢ়িবা। দুটা বা তাতোধিক থাকিলে তোমালোকে ভাঙি পঢ়িবা ঠিক আছে। আৰু মই এইখিনি মানে ইংলিছত পঢ়িম ঠিক আছে। আৰু অক্সিজেন 20.94% তেনেকৈ তোমালোকে নপঢ়িবা, এনেকৈ পঢ়িবা 20.94% ঠিক আছে। তো আৰু অক্সিজেন 20.94%ৰ প্ৰাধান্য বেছি। ইয়াৰ বাহিৰেও বায়ুমণ্ডলত আৰ্গন 0.93% আৰু কাৰ্বন ডাই অক্সাইড 0.03% গেছ আছে ঠিক আছে। তাৰপিছত তোমালোকে লিখিবা বায়ুমণ্ডলৰ অন্য গেছসমূহৰ ভিতৰত নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, নাইট্ৰাছ অক্সাইড, হাইড্ৰজেন, জেনন আৰু অজন উল্লেখযোগ্য গেছ ঠিক আছে। মানে এইবিলাকো বায়ুমণ্ডলত থাকে কিন্তু খুব কম পৰিমাণে থাকে ঠিক আছে। আটাইতকৈ বেছি নাইট্ৰজেন, তাৰপিছত অক্সিজেন, তাৰপিছত বাকি গেছসমূহ কাৰ্বন ডাই অক্সাইড, তাৰপিছত আৰ্গন যি গেছ আছে সেইবিলাক ওকে। তো এতিয়া চোৱা 2 নম্বৰত তোমালোকক দিছে গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি স্তৰত বিভক্ত কৰিব পাৰি, লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা। তো তোমালোকে উত্তৰটো এদৈ লিখিবা যে গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ দুটা স্তৰত বিভক্ত কৰিব পাৰি, ক হোমোস্ফিয়াৰ আৰু খ হেটেৰোস্ফিয়াৰ ঠিক আছে। তাৰপিছত বৈশিষ্ট্য লিখিবলৈ দিছে নহয়, বৈশিষ্ট্য এদৈ লিখিবা হোমোস্ফিয়াৰৰ যে ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্ন স্তৰটোক হোমোস্ফিয়াৰ বোলা হয় ঠিক আছে বা বোলে। তাৰপিছত খৰিটো তোমালোকে লিখিবা হেটেৰোস্ফিয়াৰ। হোমোস্ফিয়াৰৰ 80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠনৰ পৰিৱৰ্তন ঘটে। গেছৰ ৰাসায়নিক গঠনৰ ভিন্নতাৰ বাবে এই স্তৰটোক হেটেৰোস্ফিয়াৰ বোলা হয় ঠিক আছে। তাৰপিছত চোৱা 3 তোমালোকক কি দিছে, 3 তোমালোকক কৈছে উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি স্তৰত বিভক্ত কৰিব পাৰি চিত্ৰসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা ঠিক আছে। তো তোমালোকে উত্তৰটো এদৈ লিখিবা যে উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক 5টা স্তৰত বিভক্ত কৰা হৈছে।
এই স্তৰকেইটা হৈছে ক দি তোমালোকে লিখিবা ট্ৰপোস্ফিয়াৰ তাৰপিছত ষ্ট্ৰেটোস্ফিয়াৰ তাৰপিছত মেছোস্ফিয়াৰ তাৰপিছত থাৰ্মোস্ফিয়াৰ আৰু একেবাৰে শেষত এক্সট্ৰোস্ফিয়াৰ ঠিক আছে তো প্ৰথমে তোমালোকে ট্ৰপোস্ফিয়াৰৰ বিষয়ে লিখিবা যে ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ তৰপটোৱেই হ'ল ট্ৰপোস্ফিয়াৰ এই তৰপটোৰ গড় উচ্চতা প্ৰায় 12 কিলোমিটাৰ ঠিক আছে তাৰপিছত তোমালোকক খত দিয়া হৈছে যে ষ্ট্ৰেটোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হ'ল ষ্ট্ৰেটোস্ফিয়াৰ ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্ৰায় অনুভূমিকভাৱে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে ঠিক আছে যেটো এইখিনি মানে বায়ুমণ্ডলত ডাৱৰ নাই ঠিক আছে সেইকাৰণে ইয়াত মানে আকাশী পথ ৰচনা কৰা হৈছে অৰ্থাৎ এইখিনিৰ মাজেদি মানে বিমান চলাচল কৰে ঠিক আছে তাৰপিছত আছে গত আছে মেছোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোকে মেছোস্ফিয়াৰ বোলা হয় এই স্তৰটো ষ্ট্ৰেটোস্ফিয়াৰৰ পৰা প্ৰায় 30,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে ঠিক আছে ষ্টুডেন্টস তাৰপিছত তোমালোকক গত দিছে থাৰ্মোস্ফিয়াৰ মেছোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোকে থাৰ্মোস্ফিয়াৰ বা তাপমণ্ডল বোলে বায়ুমণ্ডলৰ এই স্তৰটো প্ৰায় 80 কিলোমিটাৰ উচ্চতাত থকা মেছোপজৰ পৰা প্ৰায় 800 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত ঠিক আছে তো যে ধুনীয়াকৈ তোমালোকে লিখিবা তাৰপিছত এক্সোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম স্তৰটোক বা তৰপটোক এক্সোস্ফিয়াৰ বোলা হয় এই তৰপটো বায়ুমণ্ডলৰ 800 কিলোমিটাৰ উচ্চতাৰ পৰা 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত ঠিক আছে তো যে ধুনীয়াকৈ তোমালোকে লিখিবা তাৰপিছত তোমালোকক চিত্ৰ দিবলৈ দিছিলে নহয় তোমালোকে এদৰে চিত্ৰ দিবাচোন ধুনীয়াকৈ এদৰে তো এইখিনি হৈছে পৃথিৱী পৃষ্ঠটো ঠিক আছে তাৰপিছত আছে ট্ৰপোস্ফিয়াৰ তাৰপিছত ষ্ট্ৰেটোস্ফিয়াৰ তাৰপিছত মেছোস্ফিয়াৰ তাৰপিছত থাৰ্মোস্ফিয়াৰ আৰু একেবাৰে শেষত এক্সোস্ফিয়াৰ ঠিক আছে আৰু হোমোস্ফিয়াৰটোক তিনিটা ভাগত ভাগ কৰা হৈছিল ন আৰু হেকেটো হৈছে ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছোস্ফিয়াৰ ঠিক আছে তাৰপিছত হেটেৰোস্ফিয়াৰক দুটা ভাগত ভাগ কৰিছে সেই দুটা হৈছে থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ ঠিক আছে তো তোমালোকে এদৰে ধুনীয়াকৈ চিত্ৰটো অঙ্কন কৰিবা ওকে তো বলাচোন নেক্সট 4 নম্বৰত কি দিছে চাও 4 নম্বৰত তোমালোকক দিছে যে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য গটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা কৈছে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য গটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা তো তাৰ মানে বায়ুমণ্ডলত চাপৰ তাৰতম্য কিয় ঘটে ঠিক আছে কৰবাত চাপ বেছি থাকে কিয় কৰবাত চাপ কম থাকে কিয় সেইখিনি তোমালোকক আলোচনা কৰিবলৈ দিছে তো তোমালোকে এটো আলোচনা কৰিবা যে বায়ুমণ্ডলৰ আন উপাদানৰ দৰে চাপো পৰিৱৰ্তনশীল ঠিক আছে বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে ঠিক আছে বেলেগ বেলেগ স্থানত বেলেগ বেলেগ চাপ থাকে আৰু বেলেগ বেলেগ সময়তো বেলেগ বেলেগ চাপ থাকে ঠিক আছে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য গটোৱা কাৰণ দুটা হ'ল বায়ুৰ উষ্ণতা আৰু পৃথিৱী পৃষ্ঠৰ উচ্চতা ঠিক আছে তাৰ মানে পৃথিৱী পৃষ্ঠৰ উচ্চতা যিমান বেছি থাকিব চাপ হিমান কম থাকিব ঠিক আছে আৰু বায়ুৰ উষ্ণতাও যিমান বেছি থাকিব চাপো হিমান কম থাকিব উষ্ণতা কম থাকিলে চাপ বেছি থাকিব আৰু হেৰি পৃথিৱী পৃষ্ঠৰ উচ্চতা যদি কম থাকে তেতিয়াহলে চাপ বেছি থাকে ঠিক আছে আৰু ছাত্ৰছাত্ৰীসকল তোমালোকক এটা কথা কৈ দিও তোমালোকে কিন্তু চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা দুই তিনিবাৰ যদি তোমালোকে চেপ্টাৰটো পঢ়া তেতিয়াহলে এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে মানে পৰীক্ষাত নিজে বনাই লিখি থৈ আহিব পাৰিবা ঠিক আছে গতিকে তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ দুই তিনিবাৰ মান পঢ়িবা আৰু পঢ়োতে তোমালোকে অলপ স্লো মোশনত পঢ়িবা লাহে লাহে পঢ়িবা যাতে প্ৰতিটো সেন্টেন্সৰ মিনিং বুজি পোৱা ঠিক আছে সো বলা নেক্সট কি আছে চাও তো এটা আছে বায়ুৰ উষ্ণতা তো বায়ুৰ উষ্ণতাই কেনেকৈ মানে চাপৰ তাৰতম্য ঘটায় হেতু আমি ডিসকাস কৰিব লাগিব ন সো তোমালোকে এদৰে লিখিবা বায়ুৰ উষ্ণতা পৃথিৱী পৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয় তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল গৰম হয় উষ্ণতা বেছি হলে বায়ুৰ চাপ হ্ৰাস পায় ঠিক আছে যেতিয়া উষ্ণতা বেছি হয় তেতিয়া কি হয় জানা বায়ুৰ কণিকাবিলাকৰ মাজত দূৰত্ব বাঢ়ে বায়ুখিনি পাতল হয় পাতল বায়ুখিনি ওপৰলৈ গুচি যায় ওপৰলৈ উঠি পৰে আৰু তেতিয়া মানে তলত কি হৈ যায়
বায়ুৰ চাপ কমি যায় বায়ুৰ এমাউন্ট বা পৰিমাণ যিমান কমি যাব হিমানেতে চাপ কমিব ন তো চাপ কমি যায় ঠিক আছে তাৰ পিছত তোমালোকে খদি লিখিবা পৃথিৱী পৃষ্ঠৰ উচ্চতা ঠিক আছে পৃথিৱী পৃষ্ঠ যিমান ওখ হয় হিমান চাপ কম হয় কিয় কাৰণ তলৰ ফালে বায়ুৰ ঘনত্ব বেছি যত ঘনত্ব বেছি তাত চাপো বেছি হ'ব ন সো সেই কাৰণে আৰু পৃথিৱী পৃষ্ঠ মানে যিমান ওখ হ'ব হিমানে তাত হেৰি বায়ুৰ চাপ কম হয় ঠিক আছে তো তোমালোকে এডো লিখিবা যে সমুদ্ৰ পৃষ্ঠৰ পৰা যিমানে ওপৰলৈ যোৱা যায় হিমানে বায়ুমণ্ডলৰ গভীৰতা বা বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ কমি যায় ঠিক আছে যিমান ওপৰলৈ যোৱা হয় হিমানে মানে বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ কি হয় কমি যায় ঠিক আছে অৰ্থাৎ বায়ু পাতল হৈ যায় আৰু তাত বায়ুমণ্ডলৰ গভীৰতা কমি গলে ইয়াৰ ভৰ কম হয় আৰু ফলত চাপো কম হয় ঠিক আছে তো তোমালোকে হেৰে ধুনিয়াকৈ লিখিবা 4 নম্বৰৰ প্ৰশ্ন উত্তৰটো এতিয়া পাছত তোমালোকক দিছে যে চিত্ৰ হয় পৃথিৱীৰ প্ৰধান চাপ বলয় কেটাৰ বৈশিষ্ট্য আলোচনা কৰা ঠিক আছে তোমালোকক চিত্ৰ সহায়ত পৃথিৱীৰ যিবিলাক প্ৰধান চাপ বলয় আছে একেটা বৈশিষ্ট্য আলোচনা কৰিবলৈ দিছে তো মই ধুনিয়াকৈ লিখি থৈছো তোমালোকে এটো লিখিব লাগিব যে পৃথিৱীৰ সকলো ঠাইত বায়ুৰ চাপ একে নাথাকে কোনো ঠাইত বায়ুৰ চাপ বেছি আৰু কোনো ঠাইত বায়ুৰ চাপ কম ঠিক আছে বায়ুৰ গতি সদায় বায়ুৰ চাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে বায়ুৰ চাপৰ ওপৰত সদায় বায়ুৰ গতি নিৰ্ভৰ কৰে যোনফালে মানে বায়ুৰ চাপ কম থাকে হিফালে বায়ু গতি কৰে অৰ্থাৎ বায়ু সদায় উচ্চ চাপৰ পৰা নিম্ন চাপলৈ গতি কৰে ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা হে বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱী পৃষ্ঠত প্ৰদানকৈ 4টা চাপ বলয় বা চাপ মণ্ডল চিনাক্ত কৰা হৈছে ওকে তাৰ পিছত তোমালোকে চাপ বলয় কেইটা নাম লিখি দিব লাগিব হেটো লিখিবা যে এই চাপ বলয় কেইটা হল নিৰক্ষীয় নিম্নচাপ বলয় বা মণ্ডল ঠিক আছে তাৰ পিছত তোমালোকে খদি লিখিবা উপক্ৰান্তীয় উচ্চচাপ বলয় বা মণ্ডল তাৰ পিছত তোমালোকে গদি লিখিবা যে উপমেৰুদেশীয় নিম্নচাপ বলয় তাৰ পিছত তোমালোকে ঘদি লিখিবা মেৰুদেশীয় উচ্চচাপ বলয় ওকে তো তোমালোকে এই গুটে গিটাৰ বিষয় অলপ ডিটেইলত লিখিব লাগিব ঠিক আছে তো তোমালোকে প্ৰথমে নিৰক্ষীয় নিম্নচাপ বলয়ৰ বিষয় অলপ ডিটেইলত লিখিবা দৰে যে বিহবৰেখাৰ উত্তৰে 10 ডিগ্ৰী অক্ষাংশ আৰু দক্ষিণে 10 ডিগ্ৰী অক্ষাংশৰ মাজৰ অঞ্চলখিনি নিৰক্ষীয় নিম্নচাপ বলয়ৰ অন্তৰ্গত ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা এই বলয়ত প্ৰায় গুটেই বছৰ সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে বায়ু পাতল হৈ ঘনত্ব হ্ৰাস পায় ফলত নিম্নচাপৰ সৃষ্টি হয় ঠিক আছে ছাত্ৰছাত্ৰী সকল উত্তৰবিলাক অলপ দীঘল হ'ব কাৰণ তোমালোক ক্লাস 9 ত এতিয়া পঢ়ি আছে ঠিক আছে সো অলপ কষ্ট কৰি দীঘল কৰি লিখিব লাগিব আৰু তোমালোকে চেপ্টাৰটো পঢ়িলে এইবিলাক প্ৰশ্নটো মুখস্থ কৰা হিমান টান নহব ঠিক আছে তোমালোকে বনাই লিখিব পাৰিবা পৰীক্ষাত ওকে সো তোমালোকে চেপ্টাৰটো ধুনিয়াকৈ পঢ়ি বুজি লবলৈ চেষ্টা কৰিবা ওকে আৰু বুজি নাপালে মোক কমেন্ট কৰি জনাবা মই তোমালোকক ধুনিয়াকৈ বুজাই দিম ঠিক আছে তো এতিয়া খত তোমালোকে লিখিবা উপক্ৰান্তীয় উচ্চচাপ বলয় ওকে তো তোমালোকে এটো লিখিবা যে বিহবৰেখাৰ উত্তৰে 25 ৰ পৰা 35 ডিগ্ৰী অক্ষাংশ আৰু দক্ষিণে 25 ৰ পৰা 35 ডিগ্ৰী অক্ষাংশৰ মাজৰ অঞ্চলখিনি উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ অন্তৰ্গত ওকে ষ্টুডেন্টস তো এটো ধুনিয়াকৈ লিখিব লাগিব তাৰ পিছত তোমালোকে লিখিবা যে উপমেৰুদেশীয় নিম্নচাপ বলয় এই বলয়টো উত্তৰ গোলাৰ্ধৰ 60 পৰা 70 ডিগ্ৰী অক্ষাংশ আৰু দক্ষিণে 60 পৰা 70 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত আৱৰ্তনৰ গতি দুই মেৰুতকৈ বেছি ফলত উপমেৰু অঞ্চলৰ বায়ু উপক্ৰান্তীয় অঞ্চললৈ বিক্ষিপ্ত হৈ বয় আৰু তেতিয়া ই উপমেৰু অঞ্চলত বায়ুৰ পৰিমাণ হ্ৰাস পাই নিম্নচাপৰ সৃষ্টি হয় ওকে সো যদি লিখিবা উত্তৰবিলাক অলপ দীঘল হ'ব ঠিক আছে ইয়াতকৈ সৰু কৰিবলৈ গলে মানে তোমালোকক যিমান মাৰ্কৰ প্ৰশ্ন দিব হিমান মাৰ্ক নোপোৱা ঠিক আছে গতিকে ইমান দীঘলকৈ লিখিবই লাগিব ওকে সো ধুনিয়াকৈ লিখিবা এতিয়া গত দিছে মেৰুদেশীয় উচ্চচাপ বলয় দুই মেৰু ইয়াত ৰটু বেংগলীত হৈ আছে তোমালোকে এটা কাম কৰিবা পেট কটাৰ ৰটু লিখিবা তলত বিন্দুটো দিব নালাগে ঠিক আছে তলত বিন্দু দি বেংগলী ল্যাঙ্গুৱেজত লিখা হয় ঠিক আছে কিন্তু আসামিছত এনেকৈ পেট কটা থাকে তোমালোকে নিশ্চয় জানা ওকে সো মেৰুদেশীয় উচ্চচাপ বলয় দুই মেৰু অঞ্চলত সূৰ্যৰ তাপ নপৰাৰ বাবে অতিপাত ঠাণ্ডা আৰু গুটেই অঞ্চল বৰফেৰে আবৃত এই অঞ্চলত জলীয় বাষ্প প্ৰায় নাই হে দুই মেৰু অঞ্চলত স্থানীয়ভাৱে বায়ুৰ উচ্চচাপ থাকে ঠিক আছে তাৰ পিছত তোমালোকক ইমেজ দিবলৈ দিছিল নহয় ফটো দিবলৈ দিছিল নহয় তো তোমালোকে এদৰে ধুনিয়াকৈ ফটোটো দি দিবা এটো তোমালোকৰ কিতাপতে আছে এক সেকেন্ড ৰখা মই চেক কৰি আছো কেই নম্বৰ পেজত আছে এটো
পৃথিৱীৰ প্ৰধান চাপমণ্ডল এক সেকেন্ড ৰখা let me check এটো তোমালোকৰ যেটো চেপ্টাৰ হেৰি আছে 2 নম্বৰ চেপ্টাৰ আছে 2 নম্বৰ চেপ্টাৰৰ 30 নম্বৰ যেটো পেজ আছে তাৰমানে তোমালোকৰ গুগলৰ 30 নম্বৰ পেজত আছে ঠিক আছে 30 নম্বৰ পেজত ধুনিয়াকৈ দিয়া আছে পৃথিৱীৰ চাপমণ্ডল তো তোমালোকে তাৰ পৰা দেখি দেখি লিখি পেলাবা ওকে তো এতিয়া বলা নেক্সট কি আছে চাও নেক্সট আছে প্ৰশ্ন 6 নম্বৰটো 6 নম্বৰ তোমালোকক কৈছে যে পৃথিৱীত অনুকূল প্ৰাকৃতিক পৰিবেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পৰ্কে লিখা ঠিক আছে তো তোমালোকে নিশ্চয় জানা যে বায়ুমণ্ডল থকা বাবে পৃথিৱীত জীৱ এক্সিষ্ট কৰিব পাৰে ঠিক আছে আমি পৃথিৱীত এই কাৰণেই জীৱিত আছো বিকজ অফ এটমস্ফিয়াৰ ঠিক আছে এটমস্ফিয়াৰ নথকা হলে আমি পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰিলোহেঁতেন ঠিক আছে কাৰণ এটমস্ফিয়াৰ আছে বাবে তাত হেৰি আছে বায়ুত কাৰ্বন ডাই অক্সাইড আছে কাৰণ উদ্ভিদবিলাকে হালক সংশ্লেষণৰ জৰিয়তে নিজৰ খাদ্য তৈয়াৰ কৰিব পাৰিছে ন আৰু আমি কি খাও আমি উদ্ভিদজাত সামগ্ৰী খাও খাদ্য বস্তু খাও তাৰ পিছত আমি যেটো সৰ্বভোজী প্ৰাণী হয় গতিকে আমাৰ কাৰণে মানে হেবিলাক খাদ্য বস্তু কথা এৰি দিয়া অক্সিজেন নহলে আমি থাকিব পাৰিম নে নোৱাৰিম বায়ুমণ্ডলত গেছ আছে আৰু গেছৰ পৰাই তুমি অক্সিজেন পাও ন তো মুঠতে হেৰি বায়ুমণ্ডল নহলে পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰিব ঠিক আছে তোমালোকে বিলাক ডিটেইলত পঢ়িবলৈ পাবা সায়েন্সত ঠিক আছে তো তোমালোকে এৰো লিখিবা যে পৃথিৱীৰ অনুকূল প্ৰাকৃতিক পৰিবেশ সৃষ্টিৰ ক্ষেত্ৰত বায়ুমণ্ডলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বায়ুমণ্ডলে পৃথিৱীত জীৱজগত বতি থাকিবৰ বাবে নানান ধৰণৰ উদ্ভিদ ফলমূল শস্য বায়ু পানী আদি সৃষ্টি কৰি এক অনুকূল পৰিবেশৰ সৃষ্টি কৰিছে ঠিক আছে ইয়াত তোমালোকে অলপ স্পেস দিবা ঠিক আছে জীৱজগতৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ গেছসমূহ যোগান ধৰে বায়ুমণ্ডলে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক বাধা দি জীৱজগতক বৰ্তি থকাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ঠিক আছে মুঠৰ ওপৰত বায়ুমণ্ডল অৰ্থাৎ এটমস্ফিয়াৰ ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ লাইফস ইন আৰ্থ ঠিক আছে পৃথিৱীত থকা সকলো জীৱৰ বাবে এটমস্ফিয়াৰ বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এটমস্ফিয়াৰ নহলে কোনো জীৱই পৃথিৱীত জীয়াই থাকিব নোৱাৰিব ওকে সো তোমালোকে ধুনিয়াকৈ লিখি লবা আৰু তোমালোকে হেৰি কৰিবা উদ্ভিদ ৰোপণ কৰিবা ঠিক আছে কাৰণ এটমস্ফিয়াৰত থকা যিবিলাক গেছ আছে সেইবিলাক বেলেন্সত থাকিব লাগিব ঠিক আছে নহলে কিন্তু আকৌ পৃথিৱীত থকা জীৱবিলাকৰ ওপৰত ইফেক্ট পৰিব নেগেটিভ ইফেক্ট পৰিব ঠিক আছে সো উদ্ভিদ ৰোপণ কৰিবা পৰিবেশ পৰিষ্কাৰ কৰি ৰাখিবা ঠিক আছে এতিয়া হাতত তোমালোকক দিছে যে বায়ু প্ৰবাহ কাক বোলে ওকে বায়ু প্ৰবাহ কাক বোলে যেতিয়া বায়ু মানে গতিশীল বায়ু কি বুলি কোৱা হয় বতাহ বুলি কোৱা হয় বতাহকে বায়ু প্ৰবাহ বুলি কোৱা হয় ঠিক আছে বায়ু যেতিয়া বৈ যায় বা হেৰি কৰে ট্ৰেভেল কৰে আই মিন লৰচৰ কৰে গতি কৰে তেতিয়া তাক বায়ু প্ৰবাহ বুলি কোৱা হয় ঠিক আছে তো নেক্সট দিছে বায়ু প্ৰবাহৰ উৎপত্তিৰ কাৰণসমূহ আলোচনা কৰা ঠিক আছে তো তোমালোকে এটো লিখিবা যে সাধাৰণতে বায়ুমণ্ডলত বায়ু কেতিয়াও একেবাৰে স্থিৰ অৱস্থাত নাথাকে বায়ুৱে গতি কৰিলে ইয়াক বতাহ বা বায়ু প্ৰবাহ বোলা হয় ঠিক আছে বায়ু প্ৰবাহৰ উৎপত্তিৰ কাৰণসমূহ হ'ল যিকোনো এখন ঠাইৰ বায়ু প্ৰবাহত প্ৰভাৱ বিস্তাৰ মূলতঃ বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতপ্ৰোতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে তো পৃথিৱীৰ য'ত হেৰি থাকিব পৃথিৱীৰ যিখিনি অঞ্চলত বা যিখিনি জায়গা তাপ বেছি থাকিব সেই জায়গাখিনিৰ বায়ু গৰম হ'ব গৰম বায়ু ওপৰলৈ গুচি যাব আৰু তলত বায়ুৰ চাপ কমি যাব চাপ কমি যোৱাৰ লগে লগে উচ্চ চাপ থকা জায়গাৰ পৰা বায়ু নিম্ন চাপ থকা জায়গালৈ আহিব তাৰ মানে কি বায়ুৱে গতি কৰিব আৰু বায়ু যেতিয়া গতি কৰিব তেতিয়া আমি তাক কি বুলি কম বতাহ বুলি কম বা বায়ু প্ৰবাহ বুলি কম ৰাইট তো সেই কাৰণে আৰু চাপৰ বাবে বা তাপৰ তাৰতম্যৰ বাবে চাপৰ তাৰতম্য ঘটে আৰু চাপৰ তাৰতম্য ঘটাৰ লগে লগে উচ্চ চাপৰ পৰা নিম্ন চাপলৈ বায়ু প্ৰবাহ হয় আই মিন বায়ুৱে গতি কৰে ঠিক আছে তাৰ পিছত তোমালোকে এটো লিখিবা যে বায়ু প্ৰবাহৰ উৎপত্তিৰ প্ৰধান শক্তি বা কাৰকসমূহ হ'ল চাপনতি শক্তি মধ্যাকৰ্ষণ শক্তি অপকেন্দ্ৰিক শক্তি আৰু ঘৰ্ষণ শক্তি ঠিক আছে এটো ধুনিয়াকৈ লিখি পেলাবা এতিয়া আঠত চোৱা ঠিক আছে ভিডিওটো ছাত্ৰ-ছাত্ৰীসকল অলপ দীঘল হ'বই কাৰণ বহুত কেইটা কোৱেশ্চন তোমালোকক দিছে ঠিক আছে আৰু কোৱেশ্চন বিলাক আনসাৰো দীঘলকৈ লিখিব লাগিব কাৰণ প্ৰশ্ন গৈতেই দীঘলকৈ সুধিছে ঠিক আছে উপায় নাই একো উপায় নাই হেকলৈকে চাই থাকা আৰু লিখি লোৱা ঠিক আছে বেছি চেপ্টাৰটো দিয়া নাই তোমালোকক মাত্ৰ 6টা চেপ্টাৰ দিছে ন ইতিহাসত 6টা মানে দিছে আৰু হেৰি ৰাজনীতি আৰু অৰ্থনীতিত বেছি 6টা দিছে ঠিক আছে আই ডোন্ট নো
পারফেক্টলি বাট আই গেস হিমানি দিছে আৰু চাৰিটামান দিছে ৰাজনীতি দুটা আৰু অৰ্থনীতি দুটা ঠিক আছে তো চোৱা এতিয়া আঠত দিছে যে বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো কি ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰণসমূহ চমুকৈ লিখা তো স্টুডেন্টস তোমালোকে উত্তৰটো এৰি লিখিব লাগিব যে বায়ু প্ৰবাহ সৃষ্টিৰ মূল কাৰণটো হ'ল বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতপ্ৰোতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্য তাৰ পিছত তোমালোকে লিখিবা যে বতাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে ঠিক আছে তোমালোকে দুটা আইডিয়া দৰকাৰ নাই এটা দিলেই হ'ল তাৰ পিছত লিখিবা বায়ু প্ৰবাহৰ গতি আৰু দিশ নিৰ্ধাৰণ কৰা শক্তি বা কাৰকসমূহ হ'ল চাপনদী শক্তি মধ্যাকৰ্ষণ শক্তি অপকেন্দ্ৰিক শক্তি আৰু ঘৰ্ষণ শক্তি ওকে তাৰ পিছত তোমালোকে চাপনদী শক্তিৰ বিষয়ে লিখিব লাগিব অলপ ডিটেইলত যে ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে ইয়াকে চাপনদী শক্তি বোলা হয় ঠিক আছে তাৰ পিছত আছে খ তোমালোকক দিছে মাধ্যাকৰ্ষণ শক্তি ওকে তো বায়ু প্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা নাই কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মধ্যাকৰ্ষণেও বায়ু প্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে তাৰ পিছত লিখিবা যে দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডল খনকেই মধ্যাকৰ্ষণ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে ঠিক আছে তো পৃথিৱী এটো ধৰি লোৱা পৃথিৱী তো পৃথিৱী পৃষ্ঠৰ চাৰিওফালে কি আছে বায়ুমণ্ডল আছে তো বায়ুমণ্ডলখিনি পৃথিৱী পৃষ্ঠৰ চাৰিওফালে কিয় আছে বিকজ অফ মধ্যাকৰ্ষণ ঠিক আছে তো তাৰমানে পৃথিৱীয়ে সকলো বস্তু নিজৰ কেন্দ্ৰৰ ফালে টানি থাকে যাক আমি মধ্যাকৰ্ষণ বল বুলি কওঁ এই মধ্যাকৰ্ষণ বলৰ বাবে পৃথিৱীয়ে বায়ুখিনিক নিজৰ কেন্দ্ৰৰ ফালে টানি আছে সেই কাৰণে পৃথিৱীৰ চাৰিওফালে বায়ুমণ্ডল অৱস্থান কৰে ঠিক আছে তাৰ পিছত লিখিবা যে অপকেন্দ্ৰিক শক্তি পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিমুখী এক শক্তি উদ্ভৱ হয় ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয় এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতিৰ দিশৰ কিছু বিক্ষেপণ ঘটে ঠিক আছে তাৰ পিছত আছে ঘৰ্ষণ শক্তি ওকে তো তোমালোকে হেডো লিখিবা যে বায়ু প্ৰবাহত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ বিশেষকৈ আনুভূমিক বতাহ কেনে পৃষ্ঠৰ ওপৰত দিবলে তাৰ ওপৰতে ঘৰ্ষণ শক্তিৰ মান নিৰ্ভৰ কৰে অৰ্থাৎ যদি ভূপৃষ্ঠ পৰ্বত পাহাৰ বয়ামৰ খলাভমাৰে পূৰ্ণ বা গছ-গছনি উচ্চ অট্টালিকা আদিৰে ভৰা হয় তেতিয়া ঘৰ্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠেদি বায়ু প্ৰবাহ হলে গতিৰো যথেষ্ট হ্ৰাস পায় হে ভূপৃষ্ঠৰ কিছু ওপৰেদি বায়ু প্ৰবাহ হলে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগ বাঢ়ে ওকে স্টুডেন্টস তো তোমালোকে হেডো ধুনিয়াকৈ লিখি লবা 7 নম্বৰ প্ৰশ্ন উত্তৰটো ওকে তো এতিয়া বলা আমি 9 নম্বৰত কি দিছে চাও 9 নম্বৰ তোমালোকক কৈছে যে কোৰিঅলিছ বল বুলিলে কি বুজায় বতাহৰ গতি নিৰ্ধাৰণত ইয়াৰ ভূমিকা চিত্ৰসহ বৰ্ণনা কৰা তো কি কৈছে কোৰিঅলিছ বল বুলিলে কি বুজায় তো উত্তৰটো তোমালোকে এডো লিখিবা যে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে বায়ুমণ্ডলত এক চালিকা শক্তি হিচাপে কাম কৰে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা বায়ুমণ্ডলখন পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখে এই মাধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণ ভূপৃষ্ঠ আৰু সাগৰ পৃষ্ঠৰ পৰা ওপৰলৈ উঠাৰ লগে লগে হ্ৰাস পায় ফলত বায়ুৰ চাপ বা ওজন ক্ৰমে হ্ৰাস পায় ঠিক আছে তো তোমালোকে এই চিত্ৰটো দি দিবা ঠিক আছে এই চিত্ৰটো তোমালোকৰ কিতাপতে আছে তোমালোকৰ কিতাপৰ পেজ কিমানত আছে এক সেকেন্ড ৰখা মই চেক কৰি আছো পেজ 36 ত আছে ঠিক আছে 36 ত আছে ওকে অৰ্থাৎ 36 ত আছে 36 ত আছে ওকে আসামিছত লিখি পেলাইছিলো 6 তো যেই নহওক 36 ত আছে চিত্ৰ 2.72 ঠিক আছে 2.7 যেটো ইমেজ আছে হেটোই হয় তাৰ পিছত চোৱা দহত কি দিছে তোমালোকক দহত দিছে যে চাপনদী শক্তি বুলিলে কি বুজায় বায়ু প্ৰবাহত ইয়াৰ ভূমিকা কি চাপনদী শক্তি বুলিলে কি বুজায় আৰু বায়ু প্ৰবাহত ইয়াৰ ভূমিকা কি তো স্টুডেন্টস তোমালোকে ইয়াৰ উত্তৰত লিখিব লাগিব যে
বায়ুমণ্ডলত চাপৰ তাৰতম্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে বায়ুমণ্ডলৰ বায়ু প্ৰবাহৰ সৃষ্টি কৰে এই শক্তিকে চাপনতি শক্তি বোলে অৰ্থাৎ দুখন ঠাইৰ বায়ুমণ্ডলৰ চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে ঠিক আছে এই হাৰ নিৰ্ভৰ কৰে ঠাই দুখনৰ চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত এই চাপনতিৰ ফলত বায়ুমণ্ডলত প্ৰবাহিত বতাহৰ গতিবেগ আৰু দিশৰ পৰিৱৰ্তন ঘটে ওকে সো এটো ধুনীয়াকৈ লিখিবা তোমালোকে তাৰ পিছত আছে 11 তোমালোকক দিছে যে বায়ু প্ৰবাহত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা ঠিক আছে বায়ু প্ৰবাহত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ ভূমিকা সম্পৰ্কে তোমালোকক লিখিবলৈ দিছে ঠিক আছে অৰ্থাৎ গ্ৰেভিটিৰ বিষয় আৰু ঠিক আছে তো তোমালোকে এটো লিখিবা যে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে বায়ু প্ৰবাহত এক চালিকা শক্তি হিচাপে কাম কৰে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখন পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখে ঠিক আছে মধ্যাকৰ্ষণ শক্তিৰ বাবে পৃথিৱীৰ চাৰিওফালে বায়ুমণ্ডলটো আছে এই মধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণ ভূপৃষ্ঠ আৰু সাগৰ পৃষ্ঠৰ পৰা ওপৰলৈ উঠাৰ লগে লগে হ্ৰাস পায় ঠিক আছে অৰ্থাৎ ভূপৃষ্ঠৰ মানে একেবাৰে তলত যিখিনি থাকিব বস্তু যিকোনো বস্তু থাকক লাগিলে বায়ু পানী যিকোনো বস্তু থাকিব হেকিনিক মানে বেছিকে আকৰ্ষিত কৰিব মধ্যাকৰ্ষণ বলে আৰু যিমান দূৰত থাকিব পৃষ্ঠৰ পৰা হিমানেই কমকৈ আকৰ্ষণ কৰিব ঠিক আছে কি কৈছে যে মধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণ ভূপৃষ্ঠ আৰু সাগৰৰ পৃষ্ঠৰ পৰা ওপৰলৈ উঠাৰ লগে লগে হ্ৰাস পায় ফলত বায়ুৰ চাপ বা ওজন ক্ৰমে হ্ৰাস পায় ওকে সো লিখিবা তোমালোকে তাৰ পিছত কিমান আছে 12 আছে 12 তোমালোকক দিছে বতাহৰ নামকৰণ বুলিলে কি বুজায় এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হয় ঠিক আছে ষ্টুডেন্টস তো তোমালোকে উত্তৰত লিখিবা যে ভূপৃষ্ঠত বছৰৰ বিভিন্ন সময়ত বিভিন্ন দিশৰ পৰা আৰু বিভিন্ন গতিবেগেৰে প্ৰবাহিত হোৱা বতাহক নামকৰণ কৰা হৈছে তাৰ পিছত তোমালোকে লিখিবা যে সাধাৰণতে যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুযায়ী বতাহৰ নামকৰণ কৰা হয় হে দক্ষিণ দিশৰ পৰা বলা বতাহক দক্ষিণা বতাহ আৰু পশ্চিম দিশৰ পৰা প্ৰবাহিত হোৱা বতাহক পশ্চিমা বতাহ বোলা হয় আনহাতে যি ঠাই বা অঞ্চলৰ পৰা বতাহ প্ৰবাহিত হয় সেই ঠাইৰ নামেৰে বতাহক কেতিয়াবা নামকৰণ কৰা হয় যেনে সমুদ্ৰৰ ওপৰেদি প্ৰবাহিত হোৱা বতাহৰ পৰা অহা বতাহক সামুদ্ৰিক বতাহ বোলা হয় বা বোলে হেদৰে মৰুভূমিৰ ওপৰেদি বৈ যোৱা বতাহক মৰু বতাহ বোলা হয় ঠিক আছে তো ষ্টুডেন্টস তোমালোকে এটো ধুনীয়াকৈ লিখি লবা এতিয়া নেক্সট তোমালোকক 13 নম্বৰ প্ৰশ্নটো দিয়া হৈছে তো 13 নম্বৰ প্ৰশ্নটো তোমালোকক কি দিছে যে বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় ইয়াৰ গতিবেগৰ এককবোৰ কি তো তোমালোকে হেডো লিখিবা প্ৰশ্নটো ইম্পৰ্টেন্ট হয় ঠিক আছে পৰীক্ষাত আহিব পাৰে আগতে বহুতবাৰ আহিছে ঠিক আছে সো এবাৰো আহিব পাৰে তোমালোকৰ এক্সামত আৰু এটা কথা তোমালোকক খুদু যে তোমালোকে কোনটো এক্সামৰ কাৰণে ভিডিওটো চাই আছা মোক কমেন্ট কৰি জনাবা আৰু তোমালোকৰ নেক্সট কোনটো চেপ্টাৰ লাগে ঠিক আছে তোমালোকে মোক কমেন্ট কৰি জনাবা তোমালোকে মোক কমেন্ট কৰি জনাইছিলা কাৰণে এটো চেপ্টাৰ মই ভিডিও দি আছো ঠিক আছে সো তোমালোকৰ নেক্সট কোনটো চেপ্টাৰৰ ভিডিও লাগে মোক কমেন্ট কৰি জনাবা হেমতে মই ভিডিও বিলাক দি যাম কাৰণ তোমালোকৰ যিবিলাক ইম্পৰ্টেন্ট হেবিলাক আগতে দিব লাগিব ন তো সোৱা এনিমোমিটাৰ নামৰ যন্ত্ৰৰ দ্বাৰা বতাহৰ গতিবেগ জোখা হয় আকৌ এনিমোগ্ৰাফ নামৰ যন্ত্ৰৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ কৰিব পৰা যায় বতাহৰ গতিবেগ প্ৰকাশৰ একক হ'ল নট কি নট নট ঠিক আছে 1 নট মানে প্ৰতি ঘণ্টাত 1 নটিকেল মাইল ঠিক আছে তাৰ পিছত কিমান আছে তাৰ পিছত আছে 14 তোমালোকক দিছে যে বতাহৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা হয় উদাহৰণ সহ চমুকৈ আলোচনা কৰা তো বতাহৰ শ্ৰেণী বিভাজন কৰা হয় কেনেকৈ হৈছে বতাহক কেনেকৈ ভাগ কৰা হয় বিভিন্ন ভাগত কেনেকৈ ভাগ কৰা হয় হেতু তোমালোকক খুদিছে তো ষ্টুডেন্টস তোমালোকে উত্তৰ লিখিবা যে বিস্তৃতিৰ ওপৰত ভিত্তি কৰি বতাহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে যেনে মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ গৌণ বায়ু প্ৰবাহ আৰু স্থানীয় বায়ু প্ৰবাহ ঠিক আছে এতিয়া 15 চোৱা তোমালোকক 15 দিছে যে প্ৰাথমিক বায়ু প্ৰবাহ বুলিলে কি বুজায় এখন চিত্ৰত প্ৰাথমিক বায়ু প্ৰবাহৰ বিতৰণ দেখুৱা ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ঠিক আছে তো তোমালোকে ইয়াৰ উত্তৰটো হেডো লিখিবা যে ভূপৃষ্ঠত স্থায়ীভাৱে থকা চাপ বলয়সমূহত সমগ্ৰ পৃথিৱী জুৰি নিয়মিতভাৱে যি বায়ুৰ চলাচল হৈ আছে তাকে প্ৰাথমিক বায়ু প্ৰবাহ বা মুখ্য বায়ু প্ৰবাহ বোলে
ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা যে এই প্ৰাথমিক বায়ু প্ৰবাহক নিয়মিত বতাহ বা নিয়ত বতাহ বুলি কোৱা হয় ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা যে এই স্থায়ী বতাহসমূহ অহৰহ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপ মেৰুদেশীয় নিম্নচাপ বলয়লৈ প্ৰবাহিত হৈ আছে ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা যে প্ৰাথমিক বায়ু প্ৰবাহত অন্তৰ্ভুক্ত তিনিবিধ বায়ু প্ৰবাহ হল বাণিজ্য বতাহ পছোৱা বতাহ আৰু মেৰুদেশীয় বতাহ ঠিক আছে তাৰ পিছত তোমালোকক এটা ইমেজ দিবলৈ দিছিল নহয় অৰ্থাৎ তোমালোকক চিত্ৰ হৈতে বৰ্ণনা কৰিবলৈ দিছিল নহয় অৰ্থাৎ চিত্ৰ তোমালোকক লিখিবলৈ দিছিল ৰাইট সো তোমালোকে চিত্ৰটো এডো লিখিবা ইয়াত যেনেকৈ দিয়া আছে তেনেকৈ তোমালোকে চিত্ৰটো লিখিবা আৰু এটো চিত্ৰ তোমালোকৰ কিতাপৰ পেজ 40ত আছে ঠিক আছে 40ত আছে চাবা ধুনিয়াকৈ তোমালোকে চিত্ৰটো তাৰ পৰা চাইছে লিখিবা পৃথিৱীৰ চাপ বলয় আৰু প্ৰাথমিক বায়ু প্ৰবাহ ঠিক আছে তো তোমালোকে ধুনিয়াকৈ চিত্ৰটো কিতাপৰ পৰা চাইছে লিখি লবা এতিয়া 16 তোমালোকক দিছে যে গৌণ বতাহ কাক বোলে উদাহৰণ সহ এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা বৰ্ণনা কৰা ঠিক আছে গৌণ বতাহ কাক বোলে তো তোমালোকে ইয়াৰ উত্তৰত লিখিব লাগিব যে ভূ অবয়বৰ প্ৰকৃতি বিস্তৃতিৰ বিভিন্নতা আঞ্চলিক আৰু ঋতুভিত্তিক চাপৰ তাৰতম্য আদিৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহসমূহক গৌণ বায়ু প্ৰবাহ বোলে ইয়াৰ অন্তৰ্গত বতাহবোৰ হ'ল ঘূৰ্ণীবতাহ প্ৰদীপ ঘূৰ্ণীবতাহ বায়ুৰাশি বতাহ মৌচুমী বতাহ আদি তাৰপিছত লিখিবা যে এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত গৌণ বতাহৰ তাৎপৰ্য আছে এই গৌণ বতাহৰ বাবে বতৰৰ পৰিৱৰ্তন হয় ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হেইটো তোমালোকে ধুনিয়াকৈ লিখি লব উত্তৰটো তাৰ পিছত চোৱাচোন 17ত কি দিছে 17 তোমালোকক দিছে স্থানীয় বতাহ কাক বোলে ঠিক আছে স্থানীয় বতাহ কাক বোলে স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায় উদাহৰণ সহ চমুকৈ আলোচনা কৰা তো মৰমৰ ষ্টুডেন্টস তোমালোকে উত্তৰটো এডো লিখিব লাগিব যে ভূ অবয়বৰ বিভিন্নতা আৰু উচ্চতাৰ পাৰ্থক্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহ সৃষ্টি হয় তাকে স্থানীয় বতাহ বোলে ইয়াক অস্থায়ী বা নিয়মিত বায়ু প্ৰবাহ বুলি কোৱা হয় কিছুমান স্থানীয় বতাহ হ'ল জলবতাহ স্থলবতাহ বয়াম বতাহ আদি পৃথিৱীৰ উপৰিভাগত স্থানীয় পৰ্যায়ত থকা ভূ প্ৰকৃতিৰ পাৰ্থক্য আৰু উত্তাপৰ তাৰতম্যৰ বাবে স্থানীয় বতাহ প্ৰবাহিত হয় স্থানীয় বতাহে একোটা নিৰ্দিষ্ট অঞ্চলৰ বতৰৰ পৰিৱৰ্তন ঘটায় ঠিক আছে তো এটো ধুনিয়াকৈ তোমালোকে লিখিবা তাৰ পিছত চোৱা তোমালোকক 18ত কি দিছে 18 তোমালোকক দিছে যে ঘূৰ্ণীবতাহ কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা কি কৈছে ঘূৰ্ণীবতাহ কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা তো ষ্টুডেন্টস ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে উত্তৰটো এডো লিখিবা যে বায়ুমণ্ডলৰ ক্ৰান্তীয় অঞ্চলত উৎপত্তি হোৱা কোনো নিম্নচাপক কেন্দ্ৰ কৰি চাৰিও দিশৰ উচ্চ চাপ অঞ্চলৰ পৰা তীব্ৰ বেগত অহা গধুৰ বতাহে মুখামুখি সংহত লিপ্ত হৈ যি চক্ৰাকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বোলে ঘূৰ্ণীবতাহ দুই প্ৰকাৰৰ যেনে ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিক্ৰান্তীয় বা মধ্য অক্ষাংশীয় ঘূৰ্ণীবতাহ ঠিক আছে এখন ঠাইৰ বতৰ বা জলবায়ুত ঘূৰ্ণীবতাহে প্ৰভাৱ পেলায় যেনে ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণ হয় উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হলে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকণি সহ দুমুহা বৰষুণ হয় পিছত বৰষুণ নোহোৱাকৈ আকাশখন মুকলি হয় আৰু বিৰ বতাহ চলি থাকে আৰু বতৰ ঠাণ্ডা হয় ঠিক আছে তো হেইটো তোমালোকে ধুনিয়াকৈ উত্তৰটো লিখি পেলাবা এতিয়া 19ত চোৱা 19ত তোমালোকক দিছে বায়ুৰাশি কাক বোলে ইয়াক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয় এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি ঠিক আছে তো তোমালোকে উত্তৰটো এডো লিখিব লাগিব যে উত্তাপ আৰ্দ্ৰতা আদি গুণসম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জকে বায়ুৰাশি বোলে বায়ু দীৰ্ঘকাল স্থিৰ অৱস্থাত থাকিলে ইয়াৰ নিম্ন স্তৰৰ বায়ু নিম্নস্থ ভূমিৰ দ্বাৰা প্ৰভাৱিত হয় আৰু
ভূমিৰ গুণ অনুসৰি বায়ুৱে নিৰ্দিষ্ট তাপ আৰু আৰ্দ্ৰতা আহৰণ কৰে বায়ুৰাশিৰ উৎস স্থান আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক 4টা শ্ৰেণীত ভাগ কৰা হৈছে যেনে ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি তাৰ পিছত তোমালোকে লিখিবা যে ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি তাৰ পিছত লিখিব লাগিব যে মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি আৰু মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি ঠিক আছে তাৰ পিছত এইখিনি লিখি তোমালোকে লিখিবা যে এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত বায়ুৰাশিয়ে যথেষ্ট প্ৰভাৱ পেলায় যেনে যি অঞ্চলৰ মাজেদি বায়ুৰাশি গতি কৰে ই সেই অঞ্চলৰ ধৰ্মবোৰ গ্ৰহণ কৰে সমুদ্ৰ অঞ্চলৰ পৰা প্ৰবাহিত হোৱা বায়ুৰাশিয়ে প্ৰচুৰ পৰিমাণে জলীয় বাষ্প কঢ়িয়াই ফলত ই বৈ যোৱা অঞ্চলৰ বতৰ হেমেকা হয় আনহাতে ক্ৰান্তীয় মৰুভূমিৰ ওপৰেদি বৈ যোৱা বায়ুৰাশি শুকান আৰু উষ্ণ হয় ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা প্ৰশ্নটোৰ উত্তৰ ওকে তো এতিয়া 20ত চোৱা ঠিক আছে তো 20 লৈকে আহি গলো আৰু কেইটা প্ৰশ্ন আছে 20ৰ পৰা 26 লৈকে ঠিক আছে 6টা প্ৰশ্ন আছে তাৰ পিছত তোমালোকক বাকি 22 30 ঠিক আছে 24ত 25ত যিবিলাক দিছে এইবিলাকত মানে বেছিকৈ প্ৰশ্ন দিছে আৰু এটা কৈ দিয়া নাই আৰু বেছিকৈ দিছে ঠিক আছে তো মানে বহুত কেইটা প্ৰশ্ন এতিয়াও আছে তো চাই থকা ভিডিওটো হেকলৈকে ধৈৰ্য ধৰি ঠিক আছে মই বেছি লেট নকৰো মানে তোমালোকক স্পিডত বুজাম ঠিক আছে আৰু কমকে বুজাম যাতে যাতে ভিডিওটো বহুত দীঘল হৈ নাযায় আৰু তোমালোকক মই এটা কথা কৈ দিও মই যিমানেই নুবুজাও কিয় তোমালোকে যদি চেপ্টাৰ নপঢ়া তেতিয়াহলে একো কাম নাই কাম আছে হলেও তোমালোকে চেপ্টাৰটো পঢ়িলে মই যদি ইয়াত তোমালোকক বুজাই দিও তেতিয়াহলে ৰিভিজন হৈ যাব আৰু বহুত দিনলৈকে তোমালোকৰ ব্ৰেইনত এই কথাবিলাক ষ্টৰ হৈ যাব ঠিক আছে সো তোমালোকে চেপ্টাৰটো 2-3 বাৰ মান পঢ়িবা চেপ্টাৰটো দীঘল হৈ যদিও মানে দুটা 4টা চেপ্টাৰ হে জাস্ট ওকে সো তোমালোকে হেকলৈকে চেপ্টাৰটো পঢ়িবা 2-3 বাৰ মান ওকে তো এতিয়া পিছত তোমালোকক দিছে যে বাতাগ্ৰহ বুলিলে কি বুজায় ওকে কৈছে বাতাগ্ৰহ বুলিলে কি বুজায় ই কেনেকৈ সৃষ্টি হয় ওকে জলবায়ু আৰু বাতাগ্ৰহৰ সম্পৰ্ক চমুকৈ আলোচনা কৰা ঠিক আছে ষ্টুডেন্টস তো তোমালোকে উত্তৰ লিখিবা যে যেতিয়া উত্তাপ আৰ্দ্ৰতা চাপ ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰস্পৰৰ সন্মুখীন হয় ইহঁতৰ মাজত পুনে মিশ্ৰণ নগতি দুটাৰ মাজত এক বিচ্ছেদক বায়ু পৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি হয় ইয়াকে বাতাগ্ৰহ বোলা হয় ওকে আই হোপ তোমালোকে এখিনি বুজি পাইছা উত্তৰটো একেবাৰে হেৰি হয় চমু হয় তাৰ পিছত তোমালোকে লিখিবা যে বাতাগ্ৰহ সৃষ্টি হ'বলৈ বায়ুৰাশি দুটাৰ বিশেষ অৱস্থাৰ প্ৰয়োজন দুটা বায়ুৰাশিৰ এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ'ব লাগিব ঠিক আছে দুটা এটা গধুৰ হ'ব লাগিব আৰু শীতল হ'ব লাগিব শীতল হ'লে গধুৰ হ'ব আৰু ঠিক আছে তাৰ পিছত তোমালোকে দুদি লিখিবা যে বায়ু প্ৰবাহ অবিহাৰী হ'ব লাগিব যাতে দুই বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমুখে প্ৰবাহিত হয় অৰ্থাৎ এনেকৈ হ'ব লাগিব ঠিক আছে এনেকৈ আৰু মানে এনেকৈ প্ৰবাহিত হ'ব লাগিব মানে হেৰি সৰি তোমালোকে কিতাপটো পঢ়িবা কিতাপত দিয়া আছে ধুনীয়াকৈ ঠিক আছে কিতাপত দিয়া আছে ওকে কিতাপটো পঢ়িবা তাৰ পিছত ব্ৰেকআপ চেঞ্জ কৰি লিখিবা বিপৰীত গুণসম্পন্ন এনে দুটা বায়ুৰাশিৰ মিলন হলে তুলনামূলকভাৱে উষ্ণ পাতল বায়ু শীতল গধুৰ বায়ুৰ ওপৰত অৱতৰণ কৰি এক সুস্থিৰ অৱস্থাত থাকে বাতাগ্ৰহ অঞ্চলত চাপনতি বিপৰীতমুখী হোৱাৰ ফলত বায়ুৰ অপহৰণ হয় আৰু বাতাগ্ৰহ অগ্ৰসৰ হোৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তনৰ ফলত বাতাগ্ৰহ অঞ্চলত ডাৱৰৰ সৃষ্টি হয় ঠিক আছে তো তোমালোকে এটা ধুনীয়াকৈ লিখি ল'ব লাগিব তাৰ পিছত আছে কি 21 তোমালোকক দিছে মৌচুমী বতাহ বুলিলে কি বুজায় ই কেনেকৈ সৃষ্টি হয় ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা যে ঋতুভেদে অৰ্থাৎ ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবাহিত সাময়িক বায়ু প্ৰবাহক মৌচুমী বতাহ বোলে মৌচুমী এক প্ৰকাৰৰ পৃষ্ঠীয় বায়ু প্ৰবাহ যাৰ গ্ৰীষ্মকালৰ গতিদি শীতকালৰ সম্পূৰ্ণ বিপৰীত ঠিক আছে তাৰ পিছত আছে ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি উষ্ণতা আৰু চাপৰ তাৰতম্যৰ ফলত মৌচুমী
প্ৰবাহৰ দিশ সলনি হয় ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা যে পৃথিৱীৰ এনে অঞ্চলৰ যিবোৰক সাগৰ মহাসাগৰে আগুৰি আছে যেনে দক্ষিণ এছিয়া দক্ষিণ পূব এছিয়া দক্ষিণ পূব চীন আদি ঠিক আছে তাত মৌচুমী প্ৰবাহ বেছিকৈ পৰিলক্ষিত হয় ঠিক আছে তো ধুনীয়াকৈ তোমালোকে এদৰে লিখি পেলাবা তাৰ পিছত ব্ৰেকেট চেঞ্জ কৰি লিখিবা মৌচুমী প্ৰভাৱ দক্ষিণ আৰু দক্ষিণ পূব অংশত আটাইতকৈ সুস্পষ্ট আৰু প্ৰবল হেখত তোমালোকক সুধিছিল নহয় যে ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট তো হেখিনি উত্তৰ এখিনি হয় ঠিক আছে তাৰ পিছত আছে 22 তোমালোকক দিছে কি কাৰণ দৰ্শাই উত্তৰ লিখা তোমালোকক কাৰণ দৰ্শাই উত্তৰ লিখিবলৈ দিছে তো এইবিলাক প্ৰশ্নটো হিমান দিগল নহয় ঠিক আছে ইয়াতো তোমালোকক কেটা প্ৰশ্ন দিছে 7টা প্ৰশ্ন দিছে তোমালোক বহুত কেটা প্ৰশ্ন দিছে সোৱা ট্ৰপোস্ফিয়াৰ স্তৰটোতে প্ৰদানকৈ বতৰৰ ক্ৰিয়াকলাপ কিয় সংঘটিত হয় তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় 3/4 আৰু প্ৰায় সম্পূৰ্ণ জলীয় ভাস্প আৰু ধূলিকণা কেৱল এই ট্ৰপোস্ফিয়াৰতে আছে ঠিক আছে তাৰমানে বেছিভাগ গেছ ইয়াতে আছে আৰু ধূলিকণা তাৰ পিছত জলীয় ভাস্প ইয়াতে আছে সেই কাৰণে মানে এনেকুৱা হয় ঠিক আছে বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগৰ উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায় বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া কাৰ্য যেনে মেঘ বৰষুণ ঘূৰ্ণীবতাহ ধুমুহা সৃষ্টি আদি এই ট্ৰপোস্ফিয়াৰতে সংঘটিত হয় কিয় হয় কাৰণ ইয়াতে সব আছে মানে ইয়াতে বেছি বায়ু আছে ঠিক আছে বিভিন্ন ধৰণৰ গেছ আছে ইয়াতে আছে জলীয় বাষ্প ইয়াতে আছে ধূলিকণা ইয়াতে উষ্ণতা তাৰতম্য ঘটে ঠিক আছে তো সেই কাৰণে এনেকুৱা হয় আৰু ঠিক আছে নেক্সট আছে খ দিছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ'ব গোলকীয় উষ্ণতা বাঢ়িব ঠিক আছে আমাৰ উশাহ নিশাহ লোৱাত দিগদাৰ হ'ব ঠিক আছে পৃথিৱীৰ উত্তাপ বাঢ়িব মানে ঠিক আছে যিবিলাক মানে হেৰি আছে মেৰু অঞ্চলত থকা বৰফবিলাক গলিব ওকে উত্তৰ লিখিবা যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে বায়ুমণ্ডলৰ উষ্ণতা বা উত্তাপ বৃদ্ধি পায় বা পাব ঠিক আছে তাৰ পিছত আছে গত আছে আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি কি হৈছে আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি কাৰণ শুষ্ক বায়ুত জলীয় বাষ্পৰ হেৰি বেছি থাকে পৰিমাণ বেছি থাকে ঠিক আছে তো উত্তৰ লিখিবা জলবায়ুৰ জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তেনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয় ওকে ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি সেইবাবে আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ বেছি ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখি ল'বা তাৰ পিছত আছে গত তোমালোকক দিছে ওজন গেছৰ স্তৰটোৱে কেনেকৈ জীৱজগতৰ উপকাৰ সাধে ওজন গেছ অৰ্থাৎ O3 ঠিক আছে তো ওজন গেছে মানে সূৰ্যৰ পৰা অহা যিবিলাক হানিকাৰক ৰেছ আছে ৰশ্মি আছে এইবিলাকক বাধা দিয়ে পৃথিৱী পৃষ্ঠত সোমাব নিদিয়ে অৰ্থাৎ মানে আমাৰ পৃথিৱী পৃষ্ঠলৈ আহিব নিদিয়ে আৰু ঠিক আছে তো তেনেকৈ আৰু জীৱজগতক সহায় কৰে উত্তৰ লিখিবা বায়ুমণ্ডলৰ পৰা প্ৰায় 40 পৰা 50 কিলোমিটাৰ উচ্চতাত থকা ওজন গেছে উদ্ভিদ প্ৰাণীৰ বাবে অতি মাৰাত্মক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱজগতক সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰি আছে ঠিক আছে তাৰ পিছত কি আছে তোমালোকক দিছে সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি কি কৈছে সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি উত্তৰ লিখিবা তোমালোকে সাগৰ পৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ বেছি কাৰণ সাগৰ পৃষ্ঠতলী কম উচ্চতাত অৱস্থিত যেহেতু কম উচ্চতাত অৱস্থিত বায়ুৰ চাপ বেছি হয় মানে কি কৈছে যে সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি সাগৰ পৃষ্ঠ কি হয় সাগৰ পৃষ্ঠ একেবাৰে পৃথিৱীৰ মানে একেবাৰে নিম্নস্থলত আছে ঠিক আছে আৰু পাহাৰ পৰ্বতবিলাক ওপৰত আছে তো যেহেতু তলৰ ফালে কি হয় চাপ বেছি হয় সেইকাৰণে সাগৰ পৃষ্ঠত চাপো বেছি হয় ঠিক আছে তো এতিয়া প্ৰথমছত তোমালোকক দিছে যে ট্ৰপোস্ফিয়াৰৰ স্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত কিয় বেলেগ বেলেগ তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে ট্ৰপোস্ফিয়াৰ স্তৰত উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয় ঠিক আছে
তাৰ পিছত আছে দ্বিতীয়ছত আছে নিৰক্ষীয় নিম্নচাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো সাধাৰণতে কিয় অনুভূত নহয় ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊৰ্ধ্বগামী হয় এনে পৰিস্থিতিত এই অঞ্চলত ভূপৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ বলাটো পৰিলক্ষিত হয় ঠিক আছে তাৰ পিছত আছে কি 23 তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকক চমুকৈ লিখিবলৈ দিছে ক তোমালোকক দিছে বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত কি কৈছে বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত হয় উত্তৰত লিখিবা ভূপৃষ্ঠৰ পৰা প্ৰায় 10000 কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত ঠিক আছে আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো শেষলৈকে চাবা ঠিক আছে তোমালোকক মই ভিডিওটো শেষৰ ফালে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ দি দিম ঠিক আছে যোন কেইটা মানে তোমালোকৰ পৰীক্ষাত অহাৰ খুব সম্ভাৱনা আছে ঠিক আছে হেকেইটা মানে অনুশীলনীত নাই পাঠৰ ভিতৰৰ পৰা মই হেবিলাক প্ৰশ্ন উত্তৰ যুগুত কৰিছো ঠিক আছে সো ভিডিওটো শেষলৈকে চাবা অতিৰিক্ত প্ৰশ্ন উত্তৰবিলাকো লিখি লবা এতিয়া খত তোমালোকক দিছে ভূপৃষ্ঠৰ পৰা কিমান উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে কিমানলৈকে 80 কিলোমিটাৰ পৰ্যন্ত ঠিক আছে সো উত্তৰ লিখিব তোমালোকে ভূপৃষ্ঠৰ পৰা প্ৰায় ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে ঠিক আছে তো এতিয়া গত তোমালোকক দিছে হোমোস্ফিয়াৰ আৰু হেটেৰোস্ফিয়াৰৰ মাজৰ সীমাটোৰ নাম কি হয় সীমাটোৰ নাম হয় মেজোপজ ঠিক আছে হোমোস্ফিয়াৰ আৰু হেটেৰোস্ফিয়াৰৰ মাজৰ সীমাটোৰ নাম মেজোপজ ওকে নেক্সট আছে যে ফেৰেলৰ সূত্ৰটো কি কৈছে ফেৰেলৰ সূত্ৰটো কি হয় উত্তৰ লিখিবা যে পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা কুৰিয়লিছ বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক গৰিৰ কাটাৰ দিশত হুফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক গৰিৰ কাটাৰ বিপৰীত দিশত বাওফালে বিক্ষেপিত কৰে ইয়াকে ফেৰেলৰ সূত্ৰ বুলি কোৱা হয় ঠিক আছে কি কোৱা হয় ফেৰেলৰ সূত্ৰ তাৰ পিছত আছে তোমালোকক দিছে যে বিউফৰ্ড স্কেল কি উদাহৰণ সহ এই স্কেলৰ ব্যৱহাৰিতা সম্পৰ্কে চমুকৈ লিখা কি কৈছে যে বিউফৰ্ড স্কেল কি উদাহৰণ সহ এই স্কেলৰ ব্যৱহাৰিতা সম্পৰ্কে চমুকৈ লিখা তো তোমালোকে উত্তৰ লিখিবা যে 1805 চনতে ব্ৰিটিছ বিজ্ঞানী ছাৰ ফ্ৰেন্সিছ বিউফৰ্টে প্ৰস্তুত কৰা 1 পৰা 12 নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি কি কৈছে ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি ইয়াকে বিউফৰ্ড স্কেল বুলি কোৱা হয় ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা এই স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি বতাহৰ গতিবেগ নটত প্ৰকাশ কৰা হয় উদাহৰণ যে বিউফৰ্ড নম্বৰ 0 বতাহৰ গতিবেগ নট হিচাপে 1 বতাহৰ প্ৰকৃতি মন্থৰ বতাহৰ প্ৰভাৱ ধোৱা উলম্বিকভাৱে ওপৰলৈ উঠে ঠিক আছে তাৰ পিছত আছে পটামছ তোমালোকক দিছে যে ইয়াত হেটা আছে চাবা লেপছ হাৰ কি চমুকৈ লিখা কি কৈছে লেপছ হাৰ কি চমুকৈ লিখা তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে বায়ুমণ্ডলৰ ট্ৰপোস্ফিয়াৰ স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উষ্ণতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায় ঠিক আছে তাৰ পিছত লিখিবা সাধাৰণতে প্ৰতি কিলোমিটাৰ উষ্ণতা বৃদ্ধিত 6.5 ডিগ্ৰী সেন্টিগ্ৰেডতকৈ বায়ুৰ উষ্ণতা হ্ৰাস পায় গতিকে লেপছ হাৰ বোলা হয় ইয়াকে লেপছ হাৰ বোলা হয় ঠিক আছে ইয়াকে লেপছ হাৰ বোলা হয় গতিকে নহয় একচুয়ালি ইয়াকে ঠিক আছে তাৰ পিছত আছে কি 24 তোমালোকক দিছে চমুটুকা লিখা ইয়াত বহুত কেইটা বিষয় দিছে যোনবিলাকৰ ওপৰত তোমালোকক চমুটুকা লিখিবলৈ দিছে ঠিক আছে তো সোৱা কত আছে কি হোমোস্ফিয়াৰৰ ওপৰত এইজোৰ চমুটুকা লিখিবা যে ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ পৰ্যন্ত 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্ন স্তৰটো কি বুলি কোৱা হয় হোমোস্ফিয়াৰ বোলা হয় উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে হোমোস্ফিয়াৰ স্তৰটোক পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেসোস্ফিয়াৰ হিচাপে বিভক্ত কৰা হৈছে ঠিক আছে তাৰ পিছত আছে হেটেৰোস্ফিয়াৰ তো লিখিবা যে মেসোস্ফিয়াৰ স্তৰৰ পিছৰ পৰা অৰ্থাৎ
80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন গতি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰস্ফিয়াৰ বোলা হয় বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰজেন অক্সিজেন হিলিয়াম আৰু হাইড্ৰজেন গেছে শিখতৰ আণৱিক বৰ অনুসৰি চাৰিটা চাপৰ সৃষ্টি কৰিছে ঠিক আছে তো লিখিব তোমালোকে তাৰ পিছত আছে কি গ তোমালোকক দিছে বায়ুৰ তাপ ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ্ক ঠিক আছে তো এটোৰ ওপৰত তোমালোকক সমুদ্ৰকা লিখিবলৈ দিছে এটো লিখিবা যে বায়ুবিদ গেছীয় পদাৰ্থ ইয়াৰ বৰ বা ওজন আছে বাবে ইয়াৰ চাপো আছে আকৌ বায়ুৰ সমষ্টিয়ে যেহেতু বায়ুমণ্ডলৰো চাপ আছে বায়ুমণ্ডলৰ এই চাপ পৃথিৱীৰ উপৰিভাগৰ অনুকূল হয় ঠিক আছে বায়ুৰ সম্প্ৰসাৰণ আৰু সংকোচনশীল গুণৰ বাবে বায়ুৰ ঘনত্ব কম বেছি হয় বায়ুৰ ঘনত্ব বাঢ়িলে ইয়াৰ চাপো বৃদ্ধি পায় অৰ্থাৎ ভূপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ ঘনত্ব আৰু চাপ হ্ৰাস পায় ঠিক আছে মানে ভূপৃষ্ঠৰ একেবাৰে তলৰ ফালে মানে কি হয় মানে বায়ুমণ্ডলৰ যেটো তলৰ লেয়াৰ ইয়াৰ ঘনত্ব আটাইতকৈ বেছি ঘনত্ব বেছি মিন্স কি হ'ব চাপো বেছি হ'ব আৰু তাৰ পিছত ওপৰ ফালে কি হয় ঘনত্ব কমি যায় আৰু চাপো কমি যায় ঠিক আছে সেইকাৰণে সাগৰ পৃষ্ঠত ঘনত্ব আটাইতকৈ বেছি হয় আৰু চাপো বেছি হয় ঠিক আছে তাৰ পিছত আছে ঘ তোমালোকক দিছে মেৰুদেশীয় উচ্চচাপ বলয় কি কৈছে মেৰুদেশীয় উচ্চচাপ বলয় ওকে এটো ঘট আছে তো তোমালোকে এটো লিখিবা যে পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা ইয়াত বায়ু অতি হয় শীতল অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে এই অঞ্চলৰ বায়ুত জলীয় ভাস্প প্ৰায় নাথাকেই ফলত মেৰু অঞ্চল দুটাত স্থানীয়ভাৱে বায়ুৰ উচ্চচাপ থাকে হেহে এই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বোলা হয় ঠিক আছে তাৰ পিছত আছে অঙ্গ তোমালোকক দিছে বায়ুপ্ৰবাহ তন্ত্ৰ বায়ুপ্ৰবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ এটা অতি প্ৰয়োজনীয় মাধ্যম যি অহৰহ উত্তাপ আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে হে বহল অৰ্থত ইয়াক বায়ুপ্ৰবাহ তন্ত্ৰ বোলা হয় ঠিক আছে তাৰ পিছত আছে চাপনতি কি আছে চাপনতি ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্ৰবাহৰ সৃষ্টি কৰে ইয়াকে চাপনতি শক্তি বোলা হয় দৰাচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্য হাৰকে চাপনতি বোলে ঠিক আছে তাৰ পিছত আছে বাণিজ্য বতাহ 30 ডিগ্ৰী উত্তৰ আৰু 30 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ আশে-পাশে অৱস্থিত উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্ৰবাহিত পৃষ্ঠবায়ুক বাণিজ্য বতাহ বোলে কুৰিয়লিছ বলৰ বাবে এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিম দিশত আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ পূবৰ পৰা উত্তৰ পশ্চিম দিশত বলে হে ইয়াক উত্তৰ গোলাৰ্ধত উত্তৰ পূব বাণিজ্য বতাহ আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ পূব বাণিজ্য বতাহ বোলে ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হেদুৱে তোমালোকে উত্তৰটো লিখি লবা তাৰ পিছত তোমালোকক দিছে অশ্ব অক্ষাংশ কি আছে অশ্ব অক্ষাংশ উপক্ৰান্তীয় উচ্চ বলয়সমূহৰ যি অংশৰ পৰা বাণিজ্য বতাহ আৰু পছুৱা বতাহ বলে তাতো এটা মন্থৰ বায়ু প্ৰবাহৰ শান্ত বলয় আছে এই অঞ্চলৰ পৰা বায়ু বহুমুখী হয় যদিও ইয়াৰ মধ্যাংশত বতাহ প্ৰায় গতিহীন হৈ এক শান্ত অৱস্থাত থাকে পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ বিশেষকৈ 30 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত এই অঞ্চলকে অশ্ব অক্ষাংশ বোলা হয় ঠিক আছে তো ষ্টুডেন্টস তাৰ পিছত যত তোমালোকক দিছে যে গৰ্জন মুখৰ 40 কি আছে গৰ্জন মুখৰ 40 তো এটো যত আছে ন দক্ষিণ গোলাৰ্ধৰ বিশেষকৈ 80 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী অক্ষাংশ অঞ্চল মহাসাগৰে আৱৰি আছে বাবে এই অংশত পছুৱা বতাহৰ তীব্ৰতা অত্যাধিক হয় হেহে মহাসাগৰীয় নাবিকসকলে 40 দশকৰ অক্ষাংশৰ অঞ্চলক গৰ্জন মুখৰ 40 বোলে ঠিক আছে তাৰ পিছত আছে যে প্ৰতিভ ঘূৰ্ণীবতাহ
যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপহাৰী বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতিপ ঘূৰ্ণীবতাহ বোলা হয় প্ৰতিপ ঘূৰ্ণীবতাহৰ কেন্দ্ৰত চাপ সৰ্বোচ্চ হয় বাবে ইয়াক উচ্চ চাপ কেন্দ্ৰ বোলে দৰাচলতে প্ৰতিপ ঘূৰ্ণীবতাহ এটা বায়ুমণ্ডলীয় অৱস্থা যিটো ঘূৰ্ণীবতাহৰ সম্পূৰ্ণ বিপৰীত পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু উপ অক্ষাংশ অঞ্চলত প্ৰতিপ ঘূৰ্ণীবতাহৰ সৃষ্টি হয় প্ৰতিপ ঘূৰ্ণীবতাহ প্ৰধানতঃ দুই প্ৰকাৰৰ একদিলে লিখিবা উপক্ৰান্তীয় উষ্ণ প্ৰতিপ ঘূৰ্ণীবতাহ আৰু দুইদিলে লিখিবা যে উচ্চ অক্ষাংশীয় শীতল প্ৰতিপ ঘূৰ্ণীবতাহ ঠিক আছে এটা ধুনীয়াকৈ লিখিবা তোমালোকে তাৰ পিছত আছে টত আছে কি যে জেট প্ৰবাহ কি আছে জেট প্ৰবাহ তো ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি পশ্চিমা প্ৰবাহৰ দৰে এক তীব্ৰবেগী পূবমুৱা বায়ু প্ৰবাহিত হয় ইয়াকে জেট প্ৰবাহ বোলা হয় তাৰ পিছত আছে জেট প্ৰবাহে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমূল পৰিৱৰ্তন ঘটায় ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা থট আছে কি যে সমচাপ ৰেখা আছে ন তো যদি লিখিবা যে চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ু প্ৰবাহ প্ৰায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয় বহু ঠাই জুৰি এনে অৱস্থা বিৰাজ কৰিলে সেই অঞ্চলৰ সমচাপ মানচিত্ৰত সমচাপ ৰেখা প্ৰায় একেবাৰে দেখা নাযায় ঠিক আছে অৰ্থাৎ সমান বায়ু চাপ থকা ঠাই সংযোগী ৰেখা ঠিক আছে প্ৰায় একেবাৰে দেখা নাযায় তো এটা লিখিব তোমালোকে নেক্সট আছে ডট আছে কি ক্ৰান্তীয় ঘূৰ্ণীবতাহ কি আছে ক্ৰান্তীয় ঘূৰ্ণীবতাহ তো ক্ৰান্তীয় অঞ্চলৰ যি নিম্ন চাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চ চাপ অঞ্চলৰ পৰা অহা বতাহ তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ংকৰ ৰূপ লয় তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয় পৃথিৱীৰ আৱৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এনে ঘূৰ্ণীবতাহ গড়িৰ কাটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত গড়িৰ কাটাৰ দিশত ঘূৰে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 15ত চোৱা তোমালোকক 15ত দিছে পাৰ্থক্য লিখা ঠিক আছে তোমালোকক পাৰ্থক্য লিখিবলৈ দিছে কত তোমালোকক দিছে যে অনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহ ঠিক আছে তোমালোকক অনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহৰ মাজৰ পাৰ্থক্য লিখিবলৈ দিছে তো তোমালোকে উত্তৰ লিখিবা যে বায়ুৰ গতি সদায় অনুভূমিক তাৰ পিছত লিখিবা আনহাতে বায়ু যেতিয়া ঊৰ্ধ্বগামী হয় তেতিয়া তাক উলম্বিক প্ৰবাহ বা স্ৰোত বোলে ঠিক আছে তাৰ পিছত সোৱা খত কি দিছে খত দিছে বায়ু প্ৰবাহ আৰু বায়ু ৰাশিৰ পাৰ্থক্য লিখিবলৈ দিছে তো উত্তৰ তোমালোকে লিখিবা বায়ু গতি কৰিলে ইয়াক বতাহ বা বায়ু প্ৰবাহ বোলে বায়ু প্ৰবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ এটা অতি প্ৰয়োজনীয় মাধ্যম যি অহৰহ উত্তাপ আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে ঠিক আছে তাৰ পিছত তোমালোকে প্ৰেগাপ চেঞ্জ কৰি লিখিবা যে আনহাতে উত্তাপ আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুষ্পক বায়ুৰাশি বোলে ওকে ষ্টুডেন্টস আশা কৰো তোমালোকে এখিনি বুজি পাইছা এতিয়া বলা গত কি দিছে চাও গত তোমালোকক দিছে ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহি ক্ৰান্তীয় ঘূৰ্ণীবতাহ তোমালোকক ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিক্ৰান্তীয় ঘূৰ্ণীবতাহৰ বিষয়ে লিখিবলৈ দিছে ওকে তো তোমালোকে ৰটত লিখিবা ক্ৰান্তীয় অঞ্চলৰ যি নিম্ন চাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চ চাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ংকৰ ৰূপ লয় তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে আনহাতে নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক বহিক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয় ঠিক আছে তাৰ পিছত তোমালোকক ঘট দিছে যে জলবতাহ আৰু স্থলবতাহৰ মাজৰ পাৰ্থক্য তোমালোকক লিখিবলৈ দিছে চোৱা দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ বলা বতাহক জলবতাহ বোলে তাৰ পিছত দিছে আনহাতে ৰাতি স্থলভাগৰ পৰা জলভাগলৈ বলা বতাহক জলবতাহ বোলে কি হয় জানা
হেৰি ইয়াত চোৱা আগতে ইয়াত এইখিনি চাই লোৱা কি কৈছে দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ বলা প্ৰবাহক জলবতাহ বোলে ঠিক আছে তো মাটি পানীতকৈ সোনকালে কি হৈ যায় দিনত কি হৈ যায় গৰম হৈ যায় ঠিক আছে সেই কাৰণে দিনত কি হয় হেৰি পানীৰ পৰা মাটিলৈ বতাহ বলে ঠিক আছে যত মানে যোনখিনি জায়গা গৰম হ'ব যোনখিনি জায়গা টেম্পাৰেচাৰ বেছি হ'ব সেইখিনি জায়গাৰ বায়ুৰ চাপ কমি যাব আৰু তোমালোকে জানাই বায়ু সদায় উচ্চ চাপৰ পৰা নিম্ন চাপলৈ প্ৰবাহিত হয় ন সেই কাৰণে কি হয় সেই কাৰণে দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ বতাহ বলে আৰু ৰাতি কি হয় জানা ৰাতি হোৱাৰ লগে লগে যেতিয়া সূৰ্য অস্ত যায় তেতিয়া কি হয় স্থলভাগ সোনকালে ঠাণ্ডা হৈ যায় যোৱাৰ লগে লগে কি হয় জলভাগ গৰম থাকে তাৰ মানে জলভাগত কি থাকিব কম চাপ থাকিব বায়ুৰ ন তো সেই কাৰণে স্থলভাগৰ পৰা ৰাতি জলভাগলৈ বতাহ প্ৰবাহিত হয় বা বায়ু প্ৰবাহিত হয় ঠিক আছে তো এটা তোমালোকে ধুনীয়াকৈ লিখিবা তাৰ পিছত আছে তোমালোকক দিছে পাৰ্বত্য বতাহ আৰু বয়ামৰ বতাহৰ মাজৰ পাৰ্থক্য লিখিব লাগে তো এইটো তোমালোকে লিখিবা যে দিনৰ ভাগত নদী উপত্যকা বা বয়ামৰ পৰা পৰ্বতৰ ডালেদি হোৱা ঊৰ্ধ্বগামী বতাহক বয়ামৰ বতাহ বোলে ঠিক আছে তাৰ পিছত আছে ৰাতি উচ্চভূমি অৰ্থাৎ পৰ্বত শিখৰৰ বায়ু বয়ামৰ তুলনাত চেঁচা আৰু গধুৰ হয় ফলত এই বায়ু পৰ্বতৰ ডালেদি বয়ামলৈ নিম্নগামী হয় ইয়াকে পাৰ্বত্য বতাহ বোলে ওকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে তাৰ পিছত তোমালোকক দিছে ঘূৰ্ণীবতাহ আৰু প্ৰতীপ ঘূৰ্ণীবতাহ তোমালোকক ঘূৰ্ণীবতাহ আৰু প্ৰতীপ ঘূৰ্ণীবতাহৰ মাজৰ পাৰ্থক্য লিখিবলৈ দিছে তো তোমালোকে এইটো লিখিবা যে বায়ুমণ্ডলৰ প্ৰবাহৰ যি অৱস্থাত এটা নিম্ন চাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বোলে ঠিক আছে ষ্টুডেন্টস তাৰ পিছত তোমালোকে প্ৰেগেট চেঞ্জ কৰি লিখিবা যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপহাৰী বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতীপ ঘূৰ্ণীবতাহ বোলে ওকে তো এইটো লিখিবা তোমালোকে তাৰ পিছত দিছে দ্বিতীয় ছ দিছে শীতল বাতাগ্ৰহ আৰু উষ্ণ বাতাগ্ৰহৰ মাজৰ পাৰ্থক্য তোমালোকক লিখিবলৈ দিছে তো তোমালোকে উত্তৰত লিখিবা যি বাতাগ্ৰহত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰে তাক শীতল বাতাগ্ৰহ বোলে তাৰ পিছত লিখিবা আনহাতে যি বাতাগ্ৰহত অগ্ৰগামী উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্ৰবাহিত হয় ইয়াক স্থানান্তৰিত কৰে তাকে কি বুলি কোৱা হয় উষ্ণ বাতাগ্ৰহ বোলে ঠিক আছে তাৰ পিছত আছে বৈকেজ্য দিছে ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ মাজৰ পাৰ্থক্য লিখিবলৈ দিছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উত্তৰত লিখিবা যে ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱে হ'ল ট্ৰপোস্ফিয়াৰ ঠিক আছে তাৰ পিছত লিখিবা বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়াকাৰ্য এই স্তৰত সংঘটিত হয় ওকে তাৰ পিছত তোমালোকে প্ৰেগেট চেঞ্জ কৰি লিখিবা ট্ৰপোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোৱে হ'ল ষ্ট্ৰেটোস্ফিয়াৰ মেঘ সৃষ্টিকে আদি কৰি কোনো ধৰণৰ বতৰজনিত কাৰ্যকলাপ এই স্তৰটোত দেখা নাযায় ঠিক আছে ওকে ষ্টুডেন্টস এইটো লিখি ল'বা তাৰ পিছত আছে 26 তোমালোকক দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত তোমালোকক এমসিকিউ দিছে ঠিক আছে তো ইয়াত তোমালোকে এমসিকিউ পাবা ঠিক আছে অনুলিপিতে দিয়া আছে আৰু হেকৰ ফালে তোমালোকে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ পাই যাবা ঠিক আছে তো এমসিকিউ মানে মাল্টিপল চয়েস কোৱেশ্চন তোমালোকে জানাই তো চোৱা ইয়াত মানে মাল্টিপল অপচনৰ পৰা এটা অপচন চয়েস কৰিব লাগিব চোৱা ওজন গেছৰ স্তৰটো ক'ত অৱস্থিত ওজন গেছৰ স্তৰটো ক'ত অৱস্থিত তোমালোকে লিখিব লাগে ইয়াত থকা চাৰিটা হেৰিৰ ভিতৰত ঠিক আছে ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ এই চাৰিটাৰ কোনটো অৱস্থিত হয় ষ্ট্ৰেটোস্ফিয়াৰত ঠিক আছে তাৰ পিছত আছে বায়ুমণ্ডলৰ আয়তন হিচাপে অক্সিজেন বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন ইমান থাকে 20.94% বা শতাংশ ঠিক আছে অৰ্থাৎ 20.94% ঠিক আছে তো প্ৰথম অপচনটো শুদ্ধ হৈ যাব 20.94% তাৰ পিছত তোমালোকক দিছে দিছে বায়ুমণ্ডলৰ বায়ু প্ৰবাহৰ মূল কাৰণটো কি ইয়াত চাৰিটা অপচন দিছে আৰ্দ্ৰতাৰ তাৰতম্য চাপৰ তাৰতম্য এই চাপৰ তাৰতম্যটো শুদ্ধ হ'ব ঠিক আছে মধ্যকৰণ শক্তি এইবিলাক শুদ্ধ নহয় চাপৰ তাৰতম্যটো শুদ্ধ হ'ব ওকে তো তোমালোকে কি কৰিব লাগিব তোমালোকে উত্তৰ দি চাপৰ তাৰতম্য বুলি ধুনীয়াকৈ লিখি দিব লাগিব ন তো চাপৰ তাৰতম্য বুলি লিখিবা তাৰ পিছত আছে বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো হ'ল এটো হ'ব 2 নম্বৰটো এনিমোমিটাৰ ঠিক আছে
উত্তৰ তোমালোকে এনিমোমিটাৰ বুলি লিখিবা বাকি যিকেইটা আছে উইন্ড ভেন ঠিক আছে বিউফৰ্ড স্কেল হাইড্ৰোমিটাৰ এইবিলাক শুদ্ধ নহয় এনিমোমিটাৰটো শুদ্ধ হয় নেক্সট আছে বতাহৰ গতিবেগৰ এককটো হ'ল নট মিলিবাৰ শতাংশ ডিগ্ৰী কি হ'ব নট বতাহৰ গতিবেগৰ এককটো হৈছে নট ঠিক আছে নট তাৰ পিছত আছে মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত মৌচুমী বতাহ ইয়াত সাইড অপচন দিছে স্থানীয় বতাহ প্ৰাথমিক বতাহ গৌণ বতাহ আৰু নিয়মিত বতাহ কোনটো বতাহৰ অন্তৰ্গত হয় গৌণ বতাহৰ ঠিক আছে তাৰ পিছত আছে দ্বিতীয় দিছে প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো হ'ল সাইক্লোন হাৰিকেন উইলি টাইফুন কি হ'ব টাইফুন ঠিক আছে টাইফুনটো শুদ্ধ হ'ব নেক্সট আছে অতিৰিক্ত প্ৰশ্নোত্তৰ মই তোমালোকক কৈছিলো নহয় কেইটামান অতিৰিক্ত প্ৰশ্নোত্তৰ লিখি আনিছো তোমালোকৰ কাৰণে তো এইবিলাকো তোমালোকে লিখি ল'বা বায়ুমণ্ডলনো কি ওকে হোৱাট ইজ এটমস্ফিয়াৰ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হ'ল বায়ুমণ্ডল বা পৃথিৱীক আগৈ থকা বায়ুৰ আৱৰণটোকেই বায়ুমণ্ডল বুলি কোৱা হয় তোমালোকে যিকোনো ধৰণে লিখিব পাৰা কেৱল মিনিংটো সেম থাকিলেই হ'ল নেক্সট আছে কিহৰ বাবে বায়ুমণ্ডল পৃথিৱীৰ গাতে লাগি আছে মাধ্যাকৰণ শক্তিৰ বাবে ন পৃথিৱীৰ মাধ্যাকৰণ শক্তিৰ বাবেই বায়ুমণ্ডল পৃথিৱীৰ গাতে লাগি আছে তাৰ পিছত আছে কি যে পৃথিৱী পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডলৰ গেছীয় গঠন আৰু ৰাসায়নিক ক্ৰিয়াকলাপ আদি উচ্চতা বৃদ্ধিৰ লগে লগে পৰিৱৰ্তন হয় 10000 কিলোমিটাৰ তাৰ পিছত আছে কি ট্ৰপোস্ফিয়াৰৰ স্তৰটোৰ সৰ্বসীমাটোৰ নাম কি ট্ৰপোপজ তাৰ পিছত আছে ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ মাজৰ সীমাটোক কি বুলি কোৱা হয় ট্ৰপোপজ বুলি কোৱা হয় নেক্সট আছে ষ্ট্ৰেটোস্ফিয়াৰ সৰ্বসীমাটোৰ নাম কি ট্ৰেপজ ঠিক আছে ট্ৰেপজ নেক্সট আছে কি যে ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছোস্ফিয়াৰৰ মধ্যসীমাটোৰ নাম কি হ'ব ষ্ট্ৰেটোপজ ঠিক আছে নেক্সট আছে যে মেছোস্ফিয়াৰৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য লিখা তোমালোকে লিখিবা মেছোস্ফিয়াৰৰ এটা প্ৰধান উল্লেখযোগ্য বৈশিষ্ট্য হৈছে বা প্ৰধান বৈশিষ্ট্য হৈছে ইয়াৰ উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায় ঠিক আছে নেক্সট আছে মেছোস্ফিয়াৰৰ নিম্ন সীমাৰ নাম কি তোমালোকে লিখিবা মেছোপজ নেক্সট আছে মেছোস্ফিয়াৰৰ নিম্ন সীমাত বায়ুমণ্ডলৰ উত্তাপ কিমান 100 ডিগ্ৰী সেন্টিগ্ৰেড নেক্সট আছে মেছোস্ফিয়াৰৰ ঊৰ্ধ্ব সীমাৰ নাম কি থাৰ্মোস্ফিয়াৰ বা তাপমণ্ডল নেক্সট আছে কি বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন গেছ আছে কোনটোত টেস্ফিয়াৰ ঠিক আছে টেস্ফিয়াৰ বুলি লিখা তোমালোকে নেক্সট আছে থাৰ্মোস্ফিয়াৰত কিমান সেন্টিগ্ৰেডতকৈ উত্তাপ বৃদ্ধি পায় তোমালোকে লিখিবা প্ৰায় 1650 ডিগ্ৰী সেন্টিগ্ৰেড লৈকে ঠিক আছে আৰু বাকি যিকিটা আছে তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা মই স্ক্ৰল কৰি আছো কাৰণ ভিডিওটো অলৰেডি বহুত দীঘল হৈ গৈছে 1 ঘণ্টা প্লাস হৈ গৈছে ন সো মই আৰু বুজাই নিদিও হেকিন তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা ধুনিয়াকৈ ঠিক আছে লাগিলে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা চাপ মানে কি প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলৰ মানে হ'ল বায়ুমণ্ডলৰ চাপ তাৰ পিছত আছে সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ গড় চাপ কিমান উত্তৰ লিখিবা সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড বা প্ৰতি বৰ্গ মিটাৰত প্ৰায় 1 কিলোগ্ৰাম ঠিক আছে তাৰ পিছত আছে 20 তাৰ পিছত আছে 21 তাৰ পিছত 22 আছে তাৰ পিছত আৰু একো নাই ঠিক আছে 22 টোই লাষ্ট হয় 22 টোত চাও কি দিছে যে আজিকালি বায়ুৰ চাপ কি এককত প্ৰকাশ কৰা হয় কি এককত মিলিবাৰ এককত প্ৰকাশ কৰা হয় ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে ভিডিওটো ভাল পালাম তো ভিডিওটো ভাল লাগিলে তোমালোকে এটা লাইক কৰা ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰা যদি এতিয়ালৈকে কৰা নাই আৰু তোমালোকৰ হেৰি যোনটো 3 নম্বৰ চেপ্টাৰ আছে ওকে তোমালোকৰ যেটো 3 নম্বৰ চেপ্টাৰ আছে ভূগোলৰ তাৰ লিংক মই ডেসক্ৰিপচনত দি থৈছো তাৰ পৰা চাব পাৰিবা আৰু বাকি 9 ৰ গুটেকিটা সাবজেক্টৰ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাব পাৰা ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হাজিৰ ভিডিওটো ইমান আছিল হাজিৰ ভিডিওটো চোৱাৰ বাবে তোমালোক সকলোকে বহুত ধন্যবাদ